আপোনালোকে এতিয়া এপ্লাই নকৰিব চিটেটত, যিহেতু বৰ্তমান বহুতো বাগছ দেখা গৈছে আৰু বহুতো অপশ্যনছ এতিয়া মুকলি কৰি দিয়া হোৱা নাই। গতিকে কেইদিনমান ৰৈ লওক, তাৰপাছত আপোনালোকে এপ্লাই কৰিব। গাইজ, যিসকলে DLED আৰু BEdত নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ। বৰ্তমান চিটেটৰ যোনটো অনলাইন পৰ্টেল এইটো মুকলি কৰি দিছে, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। দুখন পাব্লিক নটিচ মুকলি কৰি দিছে, এখন আপোনালোকৰ পাব্লিক নটিচ হয় আৰু এখন ইনফৰমেশ্যন বুলেটিন হয়। গতিকে আজি এই ভিডিঅ'ত মই সকলোবোৰ ইনফৰমেশ্যন দিম আৰু কিনো আছে নটিচ দুখনত আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু আপোনালোকৰ এক্সামিনেশ্যন ফিজ কেনেকুৱা হ'ব আৰু চিলেবাছত কিবা চেঞ্জেছ আহিছে নেকি, সকলোবোৰ বিষয় এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাওঁ আহক পাব্লিক নটিচখনতনো কি আছে। দেখা পাইছে ইট ৱাজ নটিফাইড বাই দিছ অফিচ নম্বৰটো দিয়া আছে ডেটেড 24/10/2025 that the 21st edition of CTET examination is scheduled on 8 February 2026। গতিকে আপোনালোকৰ 8 তাৰিখে এক্সামটো কণ্ডাক্ট কৰা হ'ব, অৰ্থাৎ 8 ফেব্ৰুৱাৰী 2026 চন। আপোনালোকৰ টোটেল 132 চিটিছত এই এক্সামটো কণ্ডাক্ট কৰা হ'ব আৰু দিছে যে দ্য ডিটেইল ইনফৰমেশ্যন বুলেটিন কণ্টেইনিং ডিটেইলছ অফ এক্সামিনেশ্যন চিলেবাছ লেংগুৱেজ এলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সামিনেশ্যন ফিজ এক্সামিনেশ্যন চিটিজ এণ্ড ইম্পৰ্টেণ্ট ডেটছ ইজ এভেইলেবল অন CTET অফিচিয়েল ৱেবছাইট। যোনটো ৱেবছাইট দিয়া আছে সেইটোত আপোনালোকৰ সকলোবোৰ ইনফৰমেশ্যন এভেইলেবল আছে। মই আপোনালোকক ডাউনলোড কৰি দেখাই দিম আপোনালোকে কেনেকৈ এই PDF দুটা ডাউনলোড কৰিব আৰু নিজে চাব পাৰিব। তাৰপিছত দিয়া আছে যে CTET ৱেবছাইট দ্য অনলাইন এপ্লিকেশ্যন প্ৰচেছ উইল ষ্টাৰ্ট ফ্ৰম, যিহেতু 27 তাৰিখৰ পৰা অনলাইন আপোনালোকৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে এপ্লাই কৰিব পাৰে। দ্য লাষ্ট ডেট অফ ছাবমিটিং অনলাইন এপ্লিকেশ্যন ইজ 18 ডিচেম্বৰ তাৰিখলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো চলি থাকিব। গতিকে আমি এতিয়া চাওঁ আহক যে ইনফৰমেশ্যন বুলেটিন যোনটো PDF মুকলি কৰি দিছে তাত কি কি ইনফৰমেশ্যন আছে আৰু কিবা চিলেবাছত চেঞ্জেছ আহিছে নেকি। ইয়াৰ আগতে আৰু এটা কথা কৈ লওঁ, বহুতে সোধে যে অসমীয়াত আমি CTET এক্সামটো দিব পাৰিম নেকি, কিন্তু আপোনালোকে অসমীয়াত এক্সামটো দিব নোৱাৰে। যিহেতু এক্সামটো ইংলিছ বা হিন্দীতে কণ্ডাক্ট কৰা হয়, গতিকে আপোনালোকে অসমীয়াত এই এক্সামটো দিব নোৱাৰে। আপোনালোকে ইংলিছ বা হিন্দীতে এই এক্সামটো দিব লাগিব। প্ৰথমে চাওক আপোনালোকে PDF দুটা কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে ওপৰত যোনটো দেখি আছে CTET.nic.in সেই ৱেবছাইটত যাব লাগিব। সেইটো যোৱাৰ পাছত আপোনালোকে অলপ স্ক্ৰল কৰিলে দেখা পাব পাব্লিক নটিচেছ বুলি দেখা পাব। তাত আপোনালোকৰ দুটা PDF অ'পেন হৈছে, দেখিছে পাব্লিক নটিচ আৰু ছেকেণ্ড নাম্বাৰটো হ'ল ইনফৰমেশ্যন বুলেটিন CTET ফেব্ৰুৱাৰী। যোনটো পাব্লিক নটিচ মই ইতিমধ্যে আপোনালোকক পঢ়ি শুনালোৱে। এতিয়া আমি চাম ছেকেণ্ড অপশ্যনটো যোনটো ইনফৰমেশ্যন বুলেটিন বুলি আছে, সেইটো আমি চাম এতিয়া। তাত কি কি ইনফৰমেশ্যন আছে বা চিলেবাছত কিবা চেঞ্জেছ আহিছে নেকি, সকলোবোৰ ইনফৰমেশ্যন এই ইনফৰমেশ্যন বুলেটিন PDFটোতে উপলব্ধ আছে। এইটোৱে হৈছে ইনফৰমেশ্যন বুলেটিনৰ PDFটো। অলপ স্ক্ৰল কৰিলে দেখা পাব আপোনালোকে সকলোবোৰ ইনফৰমেশ্যন এই PDFটোতে পাই যাব। দেখা পাইছে যে চেণ্ট্ৰেল টিচাৰ ইলিজিবিলিটি টেষ্ট ডিউৰেশ্যন অফ অনলাইন এপ্লিকেশ্যন ক'লোৱে মই 27ৰ পৰা ষ্টাৰ্ট হৈছে আৰু 18 ডিচেম্বৰ তাৰিখে এইটো শেষ হ'ব। তাৰপিছত আপোনালোকৰ ডেট অফ এক্সামিনেশ্যন 8 ফেব্ৰুৱাৰী, আপোনালোকৰ ডেট অফ এক্সামিনেশ্যন ধুনীয়াকৈ দিয়া আছে। পেপাৰ কোড 2, যিহেতু মৰ্ণিং শ্বিফ্টত আপোনালোকৰ পেপাৰটো কণ্ডাক্ট কৰে আৰু টাইমটো দিয়া আছে 9:30 to 12টা, অৰ্থাৎ 9:30 বজাৰ পৰা 12টালৈকে এক্সামটো কণ্ডাক্ট হ'ব আৰু পেপাৰ 1 হ'ব ইভিনিং শ্বিফ্টত, যোনটো 2:30ৰ পৰা 5টালৈকে এক্সামটো কণ্ডাক্ট কৰা হ'ব। এতিয়া চাওঁ আহক আপোনালোকৰ এক্সামিনেশ্যন ফিজটো কেনেকুৱা ধৰণৰ হয়। আপোনালোকে দিব লাগিব, যদিহে জেনেৰেল OBC কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকৰ যদিহে আপোনালোকে পেপাৰ 1 বা পেপাৰ 2 দিব বিচাৰে তেনেহ'লে আপোনালোকৰ 1000 টকা দিব লাগিব আৰু যদিহে আপোনালোকে দুইখন পেপাৰ দিব বিচাৰে তেনেহ'লে আপোনালোকৰ 1200 টকা দিব লাগিব। এইটো হ'ল জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে। আৰু যিসকল ST, SC আৰু ডিফাৰেণ্টলি এবল্ড পাৰ্চন হয় তেওঁলোকৰ কাৰণে যদি তেওঁলোকে পেপাৰ 1 বা 2 যিকোনো এখন দিব বিচাৰে তেনেহ'লে 500 ৰুপিজ দিব লাগিব, অৰ্থাৎ 500 টকা দিব লাগিব। আৰু যদিহে দুইখন পেপাৰ দিব বিচাৰে তেনেহ'লে 600 টকা দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ আপোনালোকৰ এক্সামিনেশ্যন ফিজটো। যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট হয় যদিহে তেওঁলোকে পেপাৰ 1 বা 2 যিকোনো এখন দিব বিচাৰে তেনেহ'লে 1000 টকা দিব লাগিব আৰু যদিহে দুইখন পেপাৰ দিব বিচাৰে তেনেহ'লে 1200 টকা দিব লাগিব। ঠিক তেনেদৰে ST, SC তেওঁলোকৰ কাৰণে যদিহে তেওঁলোকে পেপাৰ 1 বা 2 যিকোনো এখন দিব বিচাৰে 500 টকা আৰু যদিহে দুইখন দিব বিচাৰে 600 টকা দিব লাগিব। মই কৈছোঁৱেই আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে CTET.nic.in তাত গৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কিন্তু বৰ্তমান নকৰিব কাৰণ এটা প্ৰব্লেম দেখা দিছে। যিসকলে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে নিজৰ এক্সামিনেশ্যন চেণ্টাৰ যোনটো প্ৰিফাৰেঞ্চ দিব পাৰে সেই প্ৰিফাৰেঞ্চ অপশ্যনটো অহা নাই, অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব পৰা নাই। গতিকে আপোনালোকে এপ্লাই নকৰিব যেতিয়ালৈকে ৱেবছাইটটো ভালদৰে ঠিক নহয়, তেতিয়ালৈকে এপ্লাই নকৰিব। যিহেতু সময় আছে হাতত, অলপ ৰখি চাই লওক। যদি ৱেবছাইটটো ঠিক হয় তেতিয়াহে আপোনালোকে এপ্লাই কৰিব, নহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন কেঞ্চেল কৰি দিব আৰু আপোনালোকে আকৌ কৰিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, আপোনালোকে দেখা পাইছে যে পেপাৰ 2টো মৰ্ণিং শ্বিফ্টত কণ্ডাক্ট কৰা হৈছে কাৰণ আপোনালোকৰ পেপাৰ 2ত যথেষ্ট কেণ্ডিডেট হয়। যিহেতু BEd আৰু DLED দুই ধৰণৰ কেণ্ডিডেটে এই এক্সামটো দিব পাৰে, অৰ্থাৎ পেপাৰ 2টো BEdও দিব পাৰে আৰু DLEDৰ কেণ্ডিডেটেও দিব পাৰে, কিন্তু পেপাৰ 1টো অকল DLED কেণ্ডিডেট দিব পাৰে, অৰ্থাৎ ক্লাছ 1 to 5 যোনটো হয় সেইটো আপোনালোকৰ পেপাৰ 1ত কণ্ডাক্ট কৰা হয়। আপোনালোকে জানি যে দুটা পেপাৰ থাকে, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 1টো আপোনালোকৰ যিসকলে টিচাৰ হ'ব বিচাৰে ক্লাছ 1ৰ পৰা 5ৰ ভিতৰত তেওঁলোকৰ কাৰণে পেপাৰ 1 আৰু যিসকলে 6 to 8লৈকে পঢ়াব বিচাৰে তেওঁলোকে পেপাৰ 2টো কোৱালিফাই কৰিব লাগিব। গতিকে দুখন পেপাৰ 1 আৰু পেপাৰ 2।
পেপাৰ 1 গম পালি, পেপাৰ 1 হয় ক্লাছ 1 to 5 আৰু পেপাৰ 2 হয় ক্লাছ 6 to 8ৰ কাৰণে। পেপাৰ 1ৰ চিলেবাছটো চাব পাৰে, আগৰ দৰে একেই আছে, যিহেতু চেঞ্জেছ হোৱাৰ কথা আছিলে কিন্তু কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই। চাব পাৰিছে পেপাৰ 1ত কি আছে। প্ৰথমতে হ'ল যে চেল্ফ ডেভেলপমেণ্ট এণ্ড পেডাগগী কম্পালচৰি 30 MCQ আহিব, 30 মাৰ্কছ থাকিব। মেথামেটিক্স কম্পালচৰি 30 মাৰ্কছ থাকিব, 30টা MCQ থাকিব। এনভাইৰমেণ্টেল ষ্টাডিজ 30টা MCQ 30 মাৰ্ক। তাৰপাছত আহিলে আপোনালোকৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2। আপোনালোকে লেংগুৱেজ যিকোনো চুজ কৰিব পাৰে। ইয়াত দেখা পাইছে ইয়াত বহুতো লেংগুৱেজ দিয়া আছে, প্ৰায়ভাগ লেংগুৱেজে আছে। আপোনালোকে ইয়াৰ ভিতৰত যিকোনো লেংগুৱেজ চুজ কৰিব পাৰে লেংগুৱেজ 1 আৰু 2ত। কিন্তু আপোনালোকে লেংগুৱেজ 1ত যোনটো লেংগুৱেজ চুজ কৰিব সেইটো আপোনালোকে লেংগুৱেজ 2ত চুজ কৰিব নোৱাৰে, অৰ্থাৎ দুয়োটাতে বেলেগ বেলেগ লেংগুৱেজ হ'ব লাগিব। আৰু যদিহে আপোনালোকে অসমৰ কোনো গভৰ্ণমেণ্ট স্কুলত টিচাৰ হ'ব বিচাৰে তেনেহ'লে আপোনালোকৰ এটা ছাবজেক্ট আছামিছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা পাব, যিবোৰ আপোনালোকৰ অসমৰ গভৰ্ণমেণ্ট স্কুলৰ পষ্ট ওলায়। গতিকে আপোনালোকে এটা অসমীয়া চুজ কৰিব আৰু এটা ইংলিছ বা যিকোনো লেংগুৱেজ আপোনালোকে চুজ কৰিব পাৰে। গতিকে টোটেল মিলাই পেলাই আপোনালোকৰ টোটেল 150 MCQ আৰু 150 মাৰ্কছ থাকিব। আৰু আপোনালোকৰ থাকিব 2.5 hours, অৰ্থাৎ 2.5 ঘণ্টা আপোনালোকৰ এক্সামটো কণ্ডাক্ট হ'ব। ঠিক তেনেদৰে আপোনালোকৰ পেপাৰ 2 চিলেবাছটো এনেকুৱা ধৰণৰ দেখা পাইছে। পেপাৰ 2 ফৰ ক্লাছেছ 6 to 8 এলিমেণ্টাৰী ষ্টেজ অফ এক্সামিনেশ্যন 2.5 ছেম আপোনালোকৰ টাইমটো ছেম থাকিব, 2.5 ঘণ্টাৰ হয়। আৰু আপোনালোকে দেখা পাইছে ইয়াত চিলেবাছটো চেল্ফ ডেভেলপমেণ্ট এণ্ড পেডাগগী আপোনালোকৰ ছেম হয়, 30টা MCQ 30 মাৰ্কছ থাকিব। তাৰপিছত মেথামেটিক্স এণ্ড ছায়েন্স আপোনালোকে যোনটো ছেকেণ্ড আৰু থাৰ্ড অপশ্যন দেখিছে তাৰ পৰা যিকোনো এটা চুজ কৰিব লাগিব, নহ'লে মেথামেটিক্স এণ্ড ছায়েন্স চুজ কৰিব, নহ'লে আপোনালোকে ছ'চিয়েল ষ্টাডিজ আৰু ছ'চিয়েল ছায়েন্স চুজ কৰিব। যিকোনো এটা চুজ কৰিব। তাত আপোনালোকৰ 60 MCQ থাকিব, টোটেল 60 মাৰ্কছ থাকিব। তাৰপাছত আপোনালোকৰ লেংগুৱেজ 1 লেংগুৱেজ 2 ঠিক তেনেদৰে যেনেকৈ আপোনালোকৰ পেপাৰ 1ত আছিলে তেনেদৰে আপোনালোকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 চুজ কৰিব লাগিব। ইয়াত যথেষ্ট লেংগুৱেজত ইয়াত দিয়া আছে অপশ্যনবিলাক, তাৰ পৰা আপোনালোকে লেংগুৱেজবোৰ চুজ কৰিব পাৰিব। টোটেল ইয়াতো 150 মাৰ্কছ আৰু 150 কুৱেশ্যনছ থাকিব। ইয়াত আপোনালোকৰ ৰিপৰ্টিং টাইমটো ধুনীয়াকৈ মেনশ্যন কৰা আছে, দেখা পাইছে ৰেড কালাৰত যোনটো দিয়া আছে যে দ্য কেণ্ডিডেট চেল ৰিপৰ্ট এট দ্য এক্সামিনেশ্যন চেণ্টাৰ এট 7:30 AM ফৰ পেপাৰ 2 মৰ্ণিং শ্বিফ্টত যোনটো হ'ব পেপাৰ 2 তাত আপোনালোকে 7:30 AM ৰিপৰ্টিং টাইম দিয়া আছে। তাৰপাছত আৰু যোনখন পেপাৰ 1 ইভিনিং শ্বিফ্টত হ'ব তাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া আছে 12:30, অৰ্থাৎ 12:30 আপোনালোকৰ তাত ৰিপৰ্টিং টাইম দিয়া আছে, যোনটো ইভিনিং শ্বিফ্টত এক্সাম কণ্ডাক্ট কৰা হ'ব, অৰ্থাৎ পেপাৰ 1ৰ ক্ষেত্ৰত। তাৰপাছত মই ক'লোৱেই আপোনালোকৰ এক্সামিনেশ্যন ফিজটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে চাই ল'ব। বহুতৰে আৰু এটা ডাউট আছিলে যে যিসকলে নতুনকৈ DLED আৰু BEDত নতুনকৈ এডমিশ্যন লৈছে, অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ বা এতিয়া বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব নাই। গতিকে তেওঁলোকে এপ্লাই কৰিব, যিদিনাৰ পৰা তেওঁলোকে এডমিশ্যন ল'লে সেইদিনাৰ পৰাই তেওঁলোক ইলিজিবল হৈ গ'ল এই চিটেট এপ্লাই কৰিবৰ কাৰণে, অৰ্থাৎ চিটেট এক্সামত বহিবৰ কাৰণে তেওঁলোক ইলিজিবল হৈ গ'ল এট দ্য টাইম অফ এডমিশ্যন। গতিকে তেওঁলোকৰ এইটো ডাউটটো ক্লিয়াৰ কৰিলোঁ। গতিকে আপোনালোকে দি চাওক, যদিহে কোৱালিফাই কৰাটো ভালেই কথা, নহ'লেও আপোনালোকে বাৰে বাৰে দি থাকিব পাৰিব, ইয়াত কোনো লিমিট নাই, আপোনালোকে যেতিয়া মন যায় তেতিয়ালৈকে দি থাকিব পাৰিব। ইয়াৰ পৰা যোনখন চাৰ্টিফিকেট পাব, যদিহে পাছ কৰে বা পাছ কৰাবোৰৰ যিখন চাৰ্টিফিকেট হয় সেইখন লাইফ টাইম ভেলিডিটি থাকে। গতিকে যিসকলে নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকেও এই এক্সামটোতে এপ্লাই কৰক, যিহেতু হাতত বৰ্তমান সময় আছে, ডিচেম্বৰ মাহটো আছে আৰু জানুৱাৰী মাহটো আছে, টোটেল 2টা মাহ আছে। গতিকে আপোনালোকে এতিয়াও প্ৰিপেৰেশ্যন কৰিব পাৰিব। যদিহে আপোনালোকে ডেইলি 2-1 ঘণ্টাকৈ পঢ়ে তেনেহ'লে আপোনালোকৰ যথেষ্টখিনি চিলেবাছ কভাৰ হৈ যাব। গতিকে এপ্লাই কৰক সকলোৱে আৰু এক্সামটো দিয়ক। গতিকে এইটোৱে আছিল ভিডিঅ'। মোৰ ডেছক্ৰিপশ্যনত আৰু কেইখনমান বুকৰ লিংক দি দিম, সেই বুকখন আপোনালোকে ল'ব পাৰে যদিহে আপোনালোকে চিটেট এক্সামটো দিম বুলি ভাবিছে। বুককেইখন পাৰ্চেছ কৰিব পাৰে আৰু পাৰ্চেছ কৰি আপোনালোকে সেই বুকতে ছল্ভ পেপাৰ থাকিব, তাৰ পৰা আপোনালোকে গম পাব যে প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিছিলে আৰু সেই ধৰণে আপোনালোকে এইবাৰৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।